দক্ষিণ বৰপেটাৰ ধৰ্মপুৰত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ তাণ্ডৱ লীলা অব্যাহত। বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ চেঙা সমষ্টিৰ ধৰ্মপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ খুঁটিৰ খহনীয়া অব্যাহত থকাত ৰাইজে দিগবিদিক হেৰুৱাই পেলাইছে। বিগত 2টা বছৰত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় কেইবাখনো গাঁও জাহ যোৱাৰ লগতে শ বিঘা কৃষিভূমি চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানো নদীৰ বুকুত বিলীন হৈছে। এইবাৰো একেই পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি। ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিৰ খহনীয়াৰ তাণ্ডৱত সম্প্ৰতি ধৰ্মপুৰৰ ৰাইজ আতংকত দিন কটাবলগীয়া হৈছে। ইতিমধ্যে অঞ্চলটোৰ কেইবা শতাধিক লোকৰ ঘৰবাৰীৰ লগতে শ বিঘা সেউজীয়া কৃষি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে। শেহতীয়াকৈ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 20 সহস্ৰাধিক লোকৰ স্বাস্থ্যসেৱাৰ একমাত্ৰ কেন্দ্ৰ ধৰ্মপুৰ উপস্বাস্থ্য কেন্দ্ৰটো নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে। ফলত অঞ্চলটোৰ ৰাইজে স্বাস্থ্য কেন্দ্ৰটো অন্য স্থানলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছে। ইমানৰ পিছতো স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদৰ লগতে জিলা জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰে নকৰিলে বৃহত্তৰ অঞ্চলটো জিলাখনৰ মানচিত্ৰৰ পৰা নোহোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শীঘ্ৰে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰী, বিভাগীয় কৰ্তৃপক্ষ আৰু জলসম্পদ মন্ত্ৰীৰ লগতে জিলা আয়ুক্তক দাবী জনাইছে। মই এইখিনি কথা মই গাঁৱত কৈ আছোঁ যে গৰাখহনীয়া আজি আগৰ পৰা ভাঙি আছে, কিন্তু 2-3 মাহ ধৰি যে ভাঙি আছে এই বিষয়ত মানে আমি SDCৰ গ্ৰুপতো মই মানে জনাইছোঁ, কিন্তু কোনেও মানে ইয়াত মানে সেনেধৰণৰ তদন্ত কৰা নাই। তাৰপিছত আমি যে এইখন সাব চেণ্টাৰ যে নদী নৈ আছে এইটো আমি SDC ছাৰক জনাইছোঁ। জনাৰ পিছত হয়তো আমাক কৈছে যে হয়তো এই বিভাগীয় কৰ্তৃপক্ষক লগত লৈ এইটো কামটো কৰক, ভাঙি চিঙি লওক, এইটো জানিছে। সেইধৰণে আমি কৰি আছোঁ, কিন্তু কোনেও মানে SDCও কোনো হেৰি দিয়া নাই যে আমাক এই নদীখন তদন্ত কৰা নাই, কি ইয়াৰ পৰা 5-6খন গাঁও ভাঙি গ'ল। সেইটো SDC ছাৰে অলপ জানে, কিন্তু জানেও মানে হেৰি কৰা নাই। ব্ৰহ্মপুত্ৰ নদী কিমানখন গাঁও নদীৰ বুকুত গৈছে আৰু কিমান কৃষিভূমি গৈছে, কিমানটা পৰিয়াল গৈছে, কিবা ক'ব পাৰিব? ইয়াতে মানে প্ৰায় 300-350 মান পৰিয়াল গৈছে আৰু মাটি বাৰী মানে 2000 বিঘামান মাটি গৈছে অনুমান। এইখিনিয়ে গৈছে। 5-6খন গাঁও মানে 5-6খন গাঁও মানে চুবুৰী 5-6খন গৈছে। 300 মান ঘৰ আছিল তাতে, সিহঁতে ক'বাত গৈছে। সিহঁতে গাঁওখনৰ নাম কি? ধৰ্মপুৰ NC গাঁও। মানুহখিনি এতিয়া ক'ত গৈছে? মানুহে এনেকৈ একদম বেলেগ ঠাইত গৈছে, বেলেগ ঠাইত মানে হেৰি কৰি আছে, মানে কিছুমান ঘৰ বাৰী উঠাও নাই। মানে মই এইখিনি ক'ব খোজোঁ যে বিভাগীয় কৰ্তৃপক্ষ বা SDCৰ ফালৰ পৰা বিভাগীয় কৰ্তৃপক্ষ যাতে এই মানুহগিলা ক'ৰবাত গৈছে সিহঁতক কিবা কৰি মানে ঘৰ বাৰী ক'ৰবাত তুলিবৰ কাৰণে কিবা হেৰি দিব লাগে। মোৰ ফালৰ পৰা কৈ আছোঁ, অনুৰোধ জনাইছোঁ। ইয়াৰ পৰা গুচি যোৱা মানে 200, ইয়াৰ পৰা গুচি যোৱা 200 হ'ব, মানে উঠি যোৱা মানে 300, এইবাৰেই 300 মানুহ হ'ব, 300 ঘৰ হ'ব। এতিয়া এইখিনি ক'ব খোজোঁ যে বিভাগীয় কৰ্তৃপক্ষে যে যাতে আমাৰ মানুহবিলাক মানে অলপ ঘৰ বাৰী ক'ৰবাত তুলিবৰ কাৰণে কিবা সহায় কৰে যেন। প্ৰথমতে আপোনাকে আমাৰ ধৰ্মপুৰ গাঁওবাসীৰ হৈ অভিনন্দন জনাইছোঁ। আপুনি প্ৰথম ব্যক্তি যিয়ে আমাৰ খবৰ ল'বলৈ আহিছে। আমাৰ আজি প্ৰায় আপোনাৰ 30 বছৰমান হ'ল এই ধৰ্মপুৰ উপস্বাস্থ্য কেন্দ্ৰখন স্থাপিত হৈছে, আৰু এইটোৱে আমাৰ একমাত্ৰ প্ৰায় আপোনাৰ 15,000 পৰা 20,000 জনসংখ্যা আছে আৰু কি
এই জনসংখ্যাৰ মাজত মাত্ৰ এখনেই উপস্বাস্থ্য কেন্দ্ৰ আৰু ইয়াৰ পৰাই আমি প্ৰাথমিক যিটো শিক্ষা এই স্বাস্থ্য সেইটো সেৱা আমি এইটো লৈ থাকোঁ আৰু কি। কিন্তু আজি দুখৰ বিষয়, আজি প্ৰায় 2 বছৰ হ'ল যোৱাবাৰ আৰু এইবাৰ। যোৱাবাৰো গৰাখহনীয়াত আমাৰ ইয়াৰ পিছফালে থকা 3-4খন গাঁও আছিল, নদীত বিলীন হৈ গৈছে। আৰু এইবাৰ আপোনাৰ প্ৰায় 300 মান ঘৰ আৰু আপোনাৰ 4-5খন গাঁও একেবাৰে ব্ৰহ্মপুত্ৰ নদীত নিচিগ্ন হৈ গৈছে। আজি আমি ইয়াতে মানুহ লগাইছোঁ, হাজিৰা লগাইছোঁ, মিস্ত্ৰী লগাইছোঁ, ঘৰখন ভাঙি লৈ যাব লাগে। এতিয়া কি হ'ব আমি এইটোলৈ উদ্বিগ্ন হৈ আছোঁ। তো আমাৰ কোনো ধৰণৰ জনপ্ৰতিনিধি বা প্ৰশাসনৰ কোনো বিষয়া একচেপ্ট আমাৰ যে নাৰ্ছ আছে, এই নাৰ্ছ বাইদেউ আৰু তেখেতৰ যি ষ্টাফ আছে আৰু কি, এইখিনি মানুহে আহে কান্দে, আমাৰ ৰাইজক মাতি লৈ এইবোৰ কয় আৰু কি। যিকেই নহওক ইতিমধ্যে ব্লকৰ পৰা এটা অৰ্ডাৰ দিছে ঘৰখন শ্বিফ্ট কৰিবলৈ, কিন্তু কোনো ধৰণৰ আমাক আন্তঃগাঁথনি পইচা পাতি আমি এইবোৰ নাজানো আৰু কি, এইবোৰ দিয়া নাই আৰু কি। যিকেই নহওক আমাৰ বিধায়ক মহোদয় আজিলৈকে ইমান কথাত চহকী, এই বিষয়ে এটা মাতো মতা নাই। আমাৰ এই 15,000 মানুহ যে আজি স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আছে, এই বিষয়ে তেওঁ এটা মাতো মতা নাই। আৰু আমাৰ ভৱিষ্যতে কি হ'ব আমি এতিয়া মানে কিহৰ মাজত বিৰাট টেনশ্যনত ভুগি আছোঁ আৰু কি, ডিপ্ৰেশ্যনত আছোঁ। আমাৰ এই অশিক্ষিত এই গাঁৱলীয়া মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি হ'ব আৰু কি। এই নদীৰ গৰাখহনীয়া সম্পৰ্কে বা আপুনি কৈ আছে বিধায়ক মহোদয়ে একো মাত মাতা নাই, কাৰণটো কি কাৰণে মাত মাতা নাই? কাৰণ এতিয়া আপোনাক ক'ব গ'লে আমি এতিয়া কি কওঁ, যেতিয়া আপোনাৰ সমষ্টিৰ ডেলিমিটেশ্যন হ'ল, ডেলিমিটেশ্যন হোৱাৰ পিছত বাগবৰৰ বিধায়ক, পুৰণা বাগবৰ সমষ্টি, বাগবৰৰ বিধায়ক মাননীয় চেয়াৰমেন আলী আহমেদ চাহাবে তেখেতে এই অঞ্চলক একেবাৰে এৰি দিছে। কাৰণ এই অঞ্চলটো এতিয়া নতুন চেঙা সমষ্টিত পৰিছে। তেখেতৰ আগতেও কাম কৰা নাই, আগতেও কোনো ধৰণৰ কাম কৰা নাই, যদিও 2 এবাৰ খবৰ লৈছিল আগৰবাৰ, কিন্তু এইবাৰ বিধায়ক হোৱাৰ পিছত আমাৰ ইয়াত আৰু কোনো ধৰণৰ খবৰ লোৱা নাই। গতিকে তেওঁৰ স্বাৰ্থৰ কাৰণেহে আমি এতিয়া তেওঁৰ যিটো চৰিত্ৰ ফুটি উঠিছে এই কামৰ বাবে, আমি এতিয়া গম পাইছোঁ তেওঁ কেৱল স্বাৰ্থৰ বাবেহে বিধায়ক হয় আৰু কি, ৰাইজক পিঠি দি থাকে আৰু কি। এতিয়া আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় স্বাস্থ্যমন্ত্ৰী আদি কৰি স্বাস্থ্য বিষয়াসকললৈ কৰোজোৰে অনুৰোধ জনাইছোঁ, অতি জৰুৰীভাৱে এটা এই বিভাগৰ পৰা এটা টীম পঠাই দি আমাৰ এইখিনিত নেইক এটা তদন্ত কৰি আমাৰ এই মানুহখিনি, এই 15-16 হাজাৰ মানুহ যে আছে, এই মানুহখিনিক স্বাস্থ্য সেৱাৰ কাৰণে অতি সোনকালে ব্যৱস্থা কৰি দিব লাগে আৰু কি, যাতে আমাৰ মানুহখিনি কষ্ট নাপায়। এতিয়া আমি আৰু কি কওঁ, আমাৰ দুখৰ বিষয়। মানে আমি যিহেতু আজি 40 বছৰ হ'ল ইয়াতে বসবাস কৰি আছোঁ, 5-6টা গাঁও পাছফালে গুচি গ'ল নদীৰ গৰাখহনীত, কিন্তু আজিলৈকে আমি চৰকাৰী কোনো সুবিধা পোৱা নাই। আৰু এই সাব চেণ্টাৰ 15-20 হাজাৰ জনসংখ্যা হ'ব এৰিয়াটো। আমি এই প্ৰথম যিটো আমি হয়তো হেৰি পাওঁ, এই স্বাস্থ্যকেন্দ্ৰৰ যিটো আমি হয়তো সুবিধা পাওঁ ইয়াতেই পাওঁ। যি হওক আজি 2 বছৰ হ'ল খুব ভাঙি আছে, 5খন গাঁও গুচি গৈছে, কিন্তু আজিলৈকে কোনো সরকারি কোনো অফিসার বা আমার বিধায়ক মহোদয় আছে সিহঁতে তদন্ত কৰা নাই বা ৰাইজৰ লগত কোনো সহযোগ এনেকুৱা প্ৰতিৰোধ কৰাৰ কাৰণে চেষ্টা কৰা নাই চেষ্টা কৰা নাই। আমাৰ বিষয়ববীয়া বা আমাৰ প্ৰতিনিধি MLA সকল সিহঁতে ইচ্ছা কৰিলে যদি স্কিম দি আমাৰ বান দিলাক হয়, প্ৰটেকশ্যন দিলা হয়, কিজানি আমাৰ এই গৰাখহনী ইমান ক্ষতি নকৰিলে হয়, কিন্তু আজিলৈকে কৰা নাই। এতিয়া আমাৰ মানে দাবী যে এই সাব চেণ্টাৰখনত মানে বেলেগ ঠাইত ল'ব লাগে। আজি যিহেতু আমাৰ ৰাইজে আৰু আমাৰ এনাম বাইদেউৰ আছে, সিহঁতে মানে হাজিৰা লগাইছে বা মিস্ত্ৰী লগাইছে, এইখিনি আমি কোনো পইচাও মানে এনেকুৱা কিয় লগাইছে, নদী মানে একদম যায় আৰু ঘৰ ভাঙাৰ কাৰণে মিস্ত্ৰী লগাইছে, বেলেগ ঠাইত ল'ব লাগে। এতিয়া সেইটো সিদ্ধান্ত হোৱা নাই। আমাৰ যিহেতু গাঁওবুঢ়া আছে, আমাৰ গাঁওবুঢ়া ঘৰত তাৰমানে এতিয়া আমি ভাবিছোঁ যে তাত জমা ৰাখিম। ইয়াতেই আজিলৈকেতো ইয়াতেই আছে, বাহিৰত আমাৰ কোনো ওচৰ পাজৰ আমাৰ হেৰিও নাই, PHCও নাই। গ'লে আমি মন্দিৰত যাব লাগে, নহ'লে সেই কদমতলাত যাব লাগে,
গোৱালপাৰাত যাব লাগে আলুপতিত যাব লাগে বহুত দূৰ হয় মোটামুটি আপোনাৰ 9 কিলোমিটাৰ 10 কিলোমিটাৰ এনেকৈ যাব লাগে হ্যাঁ গৰ্ভৱতীলৈ মানে সেই দূৰতে যাব লাগে কিবা যদি সাব চেণ্টাৰত কিবা অসুবিধা হয় এতিয়া আমি চৰকাৰক অনুৰোধ জনাওঁ আমাৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী অনুৰোধ জনাওঁ যেতিয়া আমাৰ মানে এই ৰাইজৰ কাৰণে এইটো এটা কিবা এটা ব্যৱস্থা কৰে ব্যুৰ ৰিপৰ্ট অসম টুডে।